এইটো হ'ল ৰেচম বিভাগ ঘিলামৰা ৰেচম বিভাগ বুলি ক'বলৈ এই কৰ্মভাগী আছে। এইটো হ'ল মুগা সূতা কটা কেন্দ্ৰ। গতিকে এই কেন্দ্ৰটোৰ 1984 চনতে ইয়াত ইষ্টাব্লিছ হোৱা। তেতিয়াই এই ঘৰটো বনাইছিলে আৰু এতিয়া ঘৰটো তেতিয়াৰ পৰাই প্ৰায় জৰাজীৰ্ণ অৱস্থা হৈ আছে। মানুহ বৰষুণ দিলে ভিতৰত থাকিবলৈ যথেষ্ট অসুবিধা হয় আৰু আমাৰ ইয়াত প্ৰায় বাৰান্দাটো 4 বিঘা ওচৰা-ওচৰি মাটি আছে। ইয়াত আমি আজি এবছৰ অলপ বেছি হৈছে। গতিকে আমি ইয়াত 400 চুম প্লেণ্টেশ্যন লগাই থৈছোঁ আৰু ইয়াত আমি বাউণ্ডাৰী নিজেই ভালৰ পৰা আমি মাৰি পেলাই ইয়াত এই ব্যৱস্থা কৰিছোঁ আৰু জেওৰাটো প্ৰায় অলপ জৰাজীৰ্ণ অৱস্থা হৈছে। গতিকে আমাক যদি মন্ত্ৰী মহোদয় বা বিভাগৰ ফালৰ পৰাই হওক বা আমাৰ MLA ফালৰ পৰাই হওক বা পঞ্চায়ত ফালৰ পৰাই বা জিলা পৰিষদৰ যি ফালৰ পৰাই পায়, আমাক তেখেতলোকে যদি আমাৰ এই বাউণ্ডাৰীটো আৰু ঘৰটো যদি কিবা উপায় যদি আমাক ধৰি পেলাই আমাৰ এই ঘিলামৰা ৰেচম বিভাগটোক যদি অলপ আৰ্থিক দিশত সহায় কৰিব পাৰে, তাকে আমি আমাৰ এই ঘৰটো যেতিয়া বনাইছে তেতিয়াই হয়তো কাৰেণ্ট আছিলে না আমি নাজানো, কিন্তু তেতিয়াৰ পৰাই মানে কাৰেণ্টৰ ব্যৱস্থা নাই বুলি আমি কেনেকৈ জানিছোঁ। ইয়াত কোনো ৱাইঙৰ ব্যৱস্থা নাই। ৱাইঙৰ যেতিয়া ব্যৱস্থা নাই তেতিয়াৰ পৰাই কাৰেণ্টটো নাই। গতিকে সেইটো কাৰণে এতিয়া গৰমত বা আৰু যেতিয়া মুগা ৰিলিং কেন্দ্ৰ সূতা কটা কেন্দ্ৰ, ইয়াত যেতিয়া মুগা সূতা কটা হয়, মুগা সূতা যেতিয়া কটা ধৰক প্ৰশিক্ষণ দিয়া হয় বা কটা হয়, তেতিয়া কাৰেণ্টটো থাকিলে মানে অলপ ভাল হয়, কাৰণ মেচিনবিলাক আজিকালি কাৰেণ্টৰ দ্বাৰাই চলেতো। গতিকে সেইটো ফালৰ পৰা আমি যদি কাৰেণ্টটো যদি কিবা ব্যৱস্থা এটা হয়, তেতিয়া আমি অলপ নথৈ আনন্দিত হ'ম। এইটো হ'ল ৰেচম বিভাগ ঘিলামৰা ৰেচম বিভাগ বুলি ক'বলৈ এই কৰ্মভাগী আছে। এইটো হ'ল মুগা সূতা কটা কেন্দ্ৰ। গতিকে এই কেন্দ্ৰটোৰ 1984 চনতে ইয়াত ইষ্টাব্লিছ হোৱা। তেতিয়াই এই ঘৰটো বনাইছিলে আৰু এতিয়া ঘৰটো তেতিয়াৰ পৰাই প্ৰায় জৰাজীৰ্ণ অৱস্থা হৈ আছে। মানুহ বৰষুণ দিলে ভিতৰত থাকিবলৈ যথেষ্ট অসুবিধা হয় আৰু আমাৰ ইয়াত প্ৰায় বাৰান্দাটো 4 বিঘা ওচৰা-ওচৰি মাটি আছে। ইয়াত আমি আজি এবছৰ অলপ বেছি হৈছে। গতিকে আমি ইয়াত 400 চুম প্লেণ্টেশ্যন লগাই থৈছোঁ আৰু ইয়াত আমি বাউণ্ডাৰী নিজেই ভালৰ পৰা আমি মাৰি পেলাই ইয়াত এই ব্যৱস্থা কৰিছোঁ আৰু জেওৰাটো প্ৰায় অলপ জৰাজীৰ্ণ অৱস্থা হৈছে। গতিকে আমাক যদি মন্ত্ৰী মহোদয় বা বিভাগৰ ফালৰ পৰাই হওক বা আমাৰ MLA ফালৰ পৰাই হওক বা পঞ্চায়ত ফালৰ পৰাই বা জিলা পৰিষদৰ যি ফালৰ পৰাই পায়, আমাক তেখেতলোকে যদি আমাৰ এই বাউণ্ডাৰীটো আৰু ঘৰটো যদি কিবা উপায় যদি আমাক ধৰি পেলাই আমাৰ এই ঘিলামৰা ৰেচম বিভাগটোক যদি অলপ আৰ্থিক দিশত সহায় কৰিব পাৰে, তাকে আমি আমাৰ এই ঘৰটো যেতিয়া বনাইছে তেতিয়াই হয়তো কাৰেণ্ট আছিলে না আমি নাজানো, কিন্তু তেতিয়াৰ পৰাই মানে কাৰেণ্টৰ ব্যৱস্থা নাই বুলি আমি কেনেকৈ জানিছোঁ। ইয়াত কোনো ৱাইঙৰ ব্যৱস্থা নাই। ৱাইঙৰ যেতিয়া ব্যৱস্থা নাই তেতিয়াৰ পৰাই কাৰেণ্টটো নাই। গতিকে সেইটো কাৰণে এতিয়া গৰমত বা আৰু যেতিয়া মুগা ৰিলিং কেন্দ্ৰ সূতা কটা কেন্দ্ৰ, ইয়াত যেতিয়া মুগা সূতা কটা হয়, মুগা সূতা যেতিয়া কটা ধৰক প্ৰশিক্ষণ দিয়া হয় বা কটা হয়, তেতিয়া কাৰেণ্টটো থাকিলে মানে অলপ ভাল হয়, কাৰণ মেচিনবিলাক আজিকালি কাৰেণ্টৰ দ্বাৰাই চলেতো। গতিকে সেইটো ফালৰ পৰা আমি যদি কাৰেণ্টটো যদি কিবা ব্যৱস্থা এটা হয়, তেতিয়া আমি অলপ নথৈ আনন্দিত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।